মই আজি বনাবলৈ লৈছোঁ শিঙৰা মাছেদি লাই পাত আৰু বিলাহীৰ আঞ্জা এখন। এতিয়া মাছকেইটা প্ৰথমতে ভাজি ল'ম। তেলখিনিত অলপমান নিমখ দি ল'ব। শিঙৰা মাছ ফুটি পেলাই গাত পৰিব তেলখিনি ভালকৈ গৰম হ'বলৈ দিব। তাতে অলপমান লাগিলে হালধি গুড়িও দি দিব। এতিয়া আমি মাছকেইটা দি দিম এটা এটাকৈ। বেছি এটা ভাজিব নালাগে বাৰু। মাছৰ শিঙৰা মাছৰ টেষ্টটো নাথাকিব। অলপমান ভাজি পেলাই আমি এতিয়া নমাই ল'ম। বাকীকেইটা মাছো এনেদৰে ভাজি ল'ম। অলপমান ফুটা নহৰু আৰু অকণমান আদা দি পেলাই অকণমান এই খুন্দনাটোতে পিহি ল'ম। নহৰু বেছি দিব নালাগে, নহৰু এফুটাই দিব দেই। মাছখিনি ভাজি হৈ গ'ল। বেছিকৈ নাই ভজা দেখিছেনে? মই অলপমান ভাজিছোঁ খালি। মই এতিয়া কেৰাহীখনত অলপমান কেইটামান মেথি তাৰপিছতে দিলোঁ পিঁয়াজখিনি দি পেলাই জলকীয়া 3-4টামান ফালি দিছোঁ। এইখন এখন বহুত জুতি লগা জোল হয় মাছৰ বিলাহী দিয়া লাই শাকেৰে। বহুত এখন জুতি লগা জোল মাছৰ। তাৰপিছতে এতিয়া আদা আৰু নহৰু থেতালি থোৱা এইখিনি দি দিলোঁ। তাতে অলপমান ভাজি ল'ব। আদা নহৰুখিনি ভাজি হৈ গ'ল। এতিয়া বিলাহীখিনি তাতে দি দিওঁ। কাটি থোৱা গোটেইখিনি বিলাহী মই দিয়া নাই, দুটুকুৰামান দিছোঁ আৰু 3-4 টুকুৰামান ৰাখি থৈ দিছোঁ। তৰকাৰীখনৰ ওপৰতে দিম পেলাই। কালাৰটো বহুত ধুনীয়া আহে। এনেকৈ বনাই কোনে কোনে খাইছে জনাবচোন। এখন আঞ্জা বহুত সোৱাদেই হয়। লাই পাতেৰে বিলাহী দি শিঙৰা মাছেদি বনাব। যোনে জ্বলা বেছি খাব পাৰে বেছিকৈ দিব। বেছিকৈ অলপমান জ্বলা দি খালে বেছি ভাল লাগে। জিৰা দি দিলোঁ, নিমখ বিলাহীখিনি দিয়াৰ পিছতে নিমখখিনি দিলোঁ। তেতিয়া বিলাহীখিনি সোনকালে সিজি যাব। বিলাহীখিনি এই পৰ্যায়ত থাকোঁতেই লাই শাকখিনি ইয়াতে পেলাই দিব। হালধি গুড়ি অলপ ধনিয়া গুড়ি দি দিব। অলপ জিৰা গুড়িটোও দি দিব। জলকীয়া গুড়ি দিব। যোনে যিমান খায় আৰু নিজৰ হিচাপ অনুযায়ী দিব। বেছি নাখাওঁ সেইকাৰণে অকণমান জলকীয়া গুড়ি দি পেলাই এনেকৈ এতিয়া লৰাই দিওঁ। মিক্স হৈ যাওক। সৰু ল'ৰা ছোৱালীবিলাকে কয় ন ভাল লাগে। আমি আৰু এইবিলাকে ক'লে ক'ত ভাল লাগিব। মই কিন্তু ঢাকনি মৰা নাই। ঢাকনিখন নামাৰিবই শাক বনালে। ঢাকনি মাৰি দিলে কি হয় জানিছেনে? এই যে শাকৰ যিটো গ্ৰীণ কালাৰটো নহয়, কালাৰটো নাইকিয়া হৈ যায়। কলা দৰে হৈ যায়, বেয়া লাগে নহয়নে তেতিয়া? গতিকে পৰাপক্ষত ঢাকনিখন নামাৰাই ভাল। এনেকৈয়ে ৰাখি থ'ম, এনেকৈয়ে হৈ থাকক। গৰম পানী দিছোঁ দেই। গৰম পানী দিব আপোনালোকেও। গৰম পানীয়ে তৰকাৰীখিনি কালাৰটো বহুত ধুনীয়া কৰে। কাৰণ তৰকাৰীখিনিও গৰম হৈ আছে, পানীখিনিও গৰম হৈ আছে। ঠাণ্ডা পানী দি দিলে কি হয় জানিছেনে? আকৌ এক্সট্ৰাকৈ সময় এটা লয় পানীখিনি গৰম হোৱাৰ কাৰণে, তৰকাৰীখন উতলিবৰ কাৰণে। মাত্ৰ গৰম তৰকাৰীখিনিতো সিজিয়ে আছে চব্জিখিনি। সেইকাৰণে গৰম পানী ব্যৱহাৰ কৰিব সদায় তৰকাৰী বনালে। জোলখিনি আৰু নিজৰ হিচাপমতে দিব আৰু। মই আকৌ বেছি জোল খাওঁ মাছৰ। জোলখিনি বহুত ভাল লাগে নহয়। আপোনালোকে যদি বেছিকৈ জোল খায় তেনেহ'লে অলপ বেছি পানী দিব। কম জোল খালে কমকৈ দিব পানী। এতিয়া আৰু তৰকাৰীখিনি এতিয়া উতলিবলৈ দিওঁ। তাৰপিছতে মাছখিনি দি দিম। এয়া আমাৰ তৰকাৰীখন উতলিয়ে গ'লগৈ। এতিয়া আৰু ভাজি থোৱা মাছখিনি দি দিম। ভাজি থোৱা মাছখিনি দিয়াৰ আগতে মই যে কৈছিলোঁ বিলাহী কেইটুকুৰামান ৰাখি থৈ দিছিলোঁ, এয়া দি দিম ওপৰতে। অলপমান সিজক, তাৰপিছতে মাছখিনি আৰু দি দিম আৰু। এইবাৰ আৰু ভালকৈ উতলি গ'ল তৰকাৰীখিনি। এইবাৰ একেবাৰে ভাজা মাছকেইটাও দিয়ে দিম।
একেবাৰে লাষ্টত ধনিয়া পাত কেইটামান দি দিব আৰু গোন্ধটো ভাল আহিব। লাই পাতৰ লগত শিঙৰা মাছ আৰু বিলাহী দি বনোৱা মাছৰ জোলখন হৈ গ'ল। দেখিবলৈ কিমান ধুনীয়া হৈছে দেখিছেনে? খাবলৈও এনেকুৱাই সোৱাদ লাগিব। আপোনালোকে যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আৰু আপোনালোকে কোনে কোনে ক'ৰ পৰা চাই আছে জনাবচোন। এনেকৈ বনাই খোৱা নাছিলে যদি কেতিয়াবা শিঙৰা মাছৰ লগত লাই পাত আৰু বিলাহী দি কেতিয়াবাকে বনাই খাবচোন, এনেকৈ বহুত সোৱাদ লাগিব। থেংক ইউ।